দাবীৰ প্ৰতি আমি সদায় সমৰ্থন দি থাকিলোঁ। প্ৰতিখন সভা সমিতিত তেওঁলোকৰ আন্দোলনবিলাকত মই প্ৰত্যেকটো আন্দোলনত অংশগ্ৰহণ কৰিছোঁ, আপোনালোকে নিশ্চিতভাৱে জানে। আৰু আমি এটা দাবী কৰি আহিছিলোঁ, ৰাজ্য চৰকাৰক আমি দাবী কৰিছোঁ, আমাৰ কৰ্মচাৰী পৰিষদৰ দাবী চনদত অন্তৰ্ভুক্ত হৈছে যে আমি টিউটৰ শব্দৰ বিলুপ্তি বিচাৰিছোঁ। আৰু এই শিক্ষকখিনিক শিক্ষকৰ মৰ্যাদা প্ৰদানৰ কাৰণে আমি বাৰে বাৰে চৰকাৰক আমি আহ্বান জনাই আহিছোঁ। শেহতীয়াকৈ যোৱাকালি আপোনালোকৰ সংগঠনৰ সভাপতি সম্পাদকে মোক লগ কৰিছে, আমাৰ কৰ্মচাৰী ভৱন পাঞ্জাবাৰীত। মই তেখেতসকলক সংগ দিছোঁ আৰু তেখেতসকলে এটা নতুন ধাৰণা দিছে আৰু আমিও সেই কথাটোত গুৰুত্ব দি আছোঁ যে তেখেতসকলে কৈছে যে আমাক টিউটৰ বুলি কওক, কিন্তু আমাৰ পদসমূহ প্ৰাদেশিকীকৰণ কৰক। সেই দাবী ইতিমধ্যে চৰকাৰক দিয়া হৈছে। ২ নম্বৰ কথা, আমি গ্ৰেজুৱেলি দুটামান কথাত অকণমান আগবাঢ়ি যাব বিচাৰিছোঁ টিউটৰসকলৰ কাৰণে। যিহেতু তেখেতসকলে আমি যেনেকৈ শিক্ষকতা কৰি সময় নিৰ্ধাৰিত সময়ত আমি একেধৰণৰ কাম কৰি আছোঁ, টিউটৰসকলে একেধৰণে কাম কৰি আছে আৰু বহু হাজাৰ এনেকুৱা শিক্ষক। তো আমি দুটা কথাত গুৰুত্ব দিছোঁ। এতিয়া আমি ভাবোঁ অন্ততঃ এইটোতো অহা সপ্তাহত আমি আমাৰ সম্পাদক প্ৰধানলৈ মই চহী কৰি আমি এখন মেম'ৰেণ্ডাম দিম। তেওঁলোকে বিচাৰিছে যে আমাৰ টেটৰ কণ্ট্ৰাকচুৱেল টিচাৰবিলাকৰ ক্ষেত্ৰত যেতিয়া কাৰোবাৰ আকস্মিক দুৰ্ঘটনা হৈছে বা মৃত্যুবৰণ কৰিছে বা আমি আমাৰ মাজৰ পৰা হেৰুৱাব লগা হৈছে, সেইসকলক এককালীনভাৱে ৫ লাখ টকা এটা দিয়াৰ ব্যৱস্থা আছে। আৰু আমি দাবী কৰিছোঁ আমাৰ শিক্ষকখিনিক গ্ৰেচুইটিটো প্ৰদান কৰিব লাগে। গ্ৰেচুইটিটো প্ৰদান কৰিলে আমাৰ এটা বিশেষ ধৰণৰ লাভ হ'ব। আৰু তেওঁৰ কিবা কাৰণত ভগৱান হানি বিঘিনি হ'ল, তেতিয়া তেওঁৰ পৰিয়ালটো অন্ততঃ ৫ লাখ টকা চৰকাৰে আজি কণ্ট্ৰাকচুৱেল টেটৰ টিচাৰবিলাকক যেনেকৈ দি আছে, এই টিউটৰখিনিকো তেনেকৈ ৫ লাখ টকা এটা সাহায্য দিব লাগে। এইটো কাৰ্যকৰী কৰিব লাগে, সেই কথাটো আমি জোৰ দিছোঁ। আৰু আমি মঙলবাৰ বা সোমবাৰে পাৰিলে সোমবাৰে দিম, মঙল বুধবাৰ মানৰ পৰা আমি মানে তেখেতসকলৰ এই দাবীৰ প্ৰতি আমি চৰকাৰক মেম'ৰেণ্ডাম দিম। এই কথাটো আমি গ্ৰেজুৱেলি এইকাৰণে নিব খুজিছোঁ যে এই আইনখন সম্পূৰ্ণৰূপে এটা পৃথক আইন আৰু এই গোটেই আইনখন পৰিৱৰ্তন কৰিব চৰকাৰে। এই কথাখিনি থাকিল। আৰু আমাৰ কথাটো হ'ল কি, যিখিনি তেওঁলোকে এটা এপইণ্টমেণ্টবিলাকত লিখি দিছিল চৰকাৰে, যে যিখিনি অৰ্হতা সম্পন্ন শিক্ষক, যিখিনি অৰ্হতা উপযুক্ত অৰ্হতা আছে, সেইসকলৰ পদটো প্ৰাদেশিকীকৰণ কৰাৰ কথাটো সেই অৰ্ডাৰত লিপিবদ্ধ আছে। গতিকে আমি চৰকাৰৰ দাবী জনাই আহিছোঁ। আমি অকল পৰিষদৰ তৰফৰ পৰাই নহয়, আমি আমাৰ সংস্থা, আমাৰ যি এমপি সংস্থাৰ সভাপতি বহি আছে, তেখেতসকলৰ সংস্থাৰ পৰা দাবী দিয়া আছে, আমাৰ সংস্থাৰ পৰা দাবী দিছোঁ যে যিবোৰ অৰ্হতা সম্পন্ন, এতিয়া অধিকাংশ লোকে অৰ্হতা সম্পন্ন হৈছে ক'ৰবাত 2-1 বাহিৰে। গতিকে এই পদকেইটা প্ৰাদেশিকীকৰণ কৰিব লাগে। এখন ৰাজ্য চৰকাৰৰ এইটো একো ডাঙৰ কথা নহয়। এখন ৰাজ্য চৰকাৰে ইমান ডাঙৰ ডাঙৰ কাম কৰে আৰু এই ল'ৰা ছোৱালীক শিকাই থকা শিক্ষকখিনিকো এই মৰ্যাদা দিব লাগে। এই ক্ষেত্ৰত আপোনালোকে এইটো আস্থা বিশ্বাস ৰাখক। আমি কোনো কাৰণত এই টিউটৰসকলৰ বিষয়টো আমি এৰাই চলিব নোৱাৰিম, কাৰণ সমাজৰ এই বিষয়খিনি, এই সমস্যাখিনি এটা সামাজিক সমস্যা। আৰু সামাজিক সমস্যা যেতিয়া হয়, সামাজিক সমস্যাৰ পৰা আমি কোনো কাৰণত আওকাণ কৰি বা ফালৰি কাটি থাকিব পৰা ব্যৱস্থা বুলি নহয়। এই কথাখিনি আপোনালোকক মই আশ্বাস দিলোঁ। আজি এই কথাটোত মই পৰিৱৰ্তন কৰি দিব নোৱাৰোঁ। ব্যৱস্থা কৰিলৈকে হেঁচি যাব পাৰিম, দৌৰি যাব পাৰিম আৰু আপোনালোকক লগত লৈ যাব পাৰিম। এইখিনি কাম কৰিবলৈ আমাৰ কোনো অসুবিধা নাই। এইখিনি কামৰ কাৰণে আমি যি মুহূৰ্তত লাগে তেতিয়াই যাম। আৰু আপোনালোকৰ সংগঠনৰ লগত মই অহৰহ লাগি আছোঁ। তেখেতসকলৰ লগত সদায় কথা পাতি আছোঁ, কি কৰিব লাগিব, কেনেকৈ যাব লাগিব। তেখেতসকলে যথেষ্ট চিন্তা কৰি আছে এই বিষয়বিলাক। গতিকে এই কথাখিনি আপোনালোকক ক'লোঁ। অন্যহাতে আমাৰ হিন্দী শিক্ষকৰ বিষয়টো কৈছে, হয়, 7ম দৰমহা আয়োগৰ যিটো দৰমহাৰ বলিৰ প্ৰতিবেদন, সেই প্ৰতিবেদনে আমাৰ যিটো হিন্দী শিক্ষক